জুবিনদা হত্যাকাণ্ডৰ বাবে মই বিচাৰো আমাৰ গৰিমা বৌকো CBI অলপ হলেও খুটপুছ কৰিব লাগে, অলপ হলেও জেৰা চলাব লাগে। এটা কিছুমানে ক'ব বৌ গাত কি দুখ আছে, বৌ গাত একো দুখ নাই, ইটো সিটো। কিন্তু বৌয়ে ক'ব লাগিব যে সিদ্ধাৰ্থ শৰ্মাৰ সাপোৰ্টত বৌয়ে কিয় সোশ্যাল মিডিয়াত ভিডিঅ'টো দিলে, কি কাৰণে দিলে সেইটো বৌয়ে ক'ব লাগিবই। নে তেখেতক ফৰ্চফুলি ভিডিঅ'টো বনাবলৈ দিলে, নে তেখেতে নিজৰ ইচ্ছাৰে বনাইছে, এইটো কথা ফাদিল হ'ব লাগিব। বেলেগ ক্ষেত্ৰত বৌক বেয়া নাপাওঁ, জুবিনদাৰ স্মৃতি হৈ বৌ থাকক, ভালদৰে থাকক, আমাৰ জুবিনদা দেউতাক ভালেদৰে থাকক। এতিয়া ফেমিলিৰ যিকেইজন মেম্বাৰ আছে ভালেদৰে থকাটো বিচাৰোঁ। কিন্তু অসমবাসী ৰাইজে জানিব বিচাৰে বৌয়ে কিয় ভিডিঅ'টো বনালে, ফৰ্চফুলি বনাইছে নে ইচ্ছাৰে বনাইছে, অসমবাসী ৰাইজে জানিব বিচাৰে। কাৰণ ভিডিঅ'টো বনোৱা সময়ত সিদ্ধাৰ্থ শৰ্মা নাই, জুবিনদাৰ ডেড বডি আহি থাকোঁতে বৌয়ে ভিডিঅ'টো বনাইছিল। এতিয়া যদি সিদ্ধাৰ্থ শৰ্মাক ছাপোৰ্ট কৰি বৌয়ে ভিডিঅ'টো বনাইছিল, কি কাৰণে বনাইছিল সেইটো আমাক লাগে। বেলেগ মই বৌক বেয়া বুলি ক'বলৈ যোৱা নাই, এইটো কথাই মই উত্তৰ বিচাৰিছোঁ আৰু বৌ মুখৰ পৰা লাগিব। ধন্যবাদ।